একেলগে দিছটো প্রথম বহুত ভাবিছো যে আমার দরং ওদালগুৰি সমষ্টি সবচেয়ে ভাল হব আর এই উৎফলিত এই ফুর্তির কারণ হয়েছে যোৱা 10টা বছৰত আমার প্রধানমন্ত্রী নরেন্দ্র মোদী ডাঙরিয়াই ভারতের সকলো নাগরিকৰ মন জয় কৰিব পাৰিছে, হৃদয়টো জয় কৰিব পাৰিছে। বিভিন্ন কাম কাজ বিভিন্ন যিখিনি নেতৃত্ব দিলে আমার মুখ্যমন্ত্রী ডাঙরিয়াও অসমৰ যিখিনি নাগরিক আছে তেখেতসকলৰ হৃদয়টো জয় কৰিব পাৰিছে। আগতো তেখেতে বহুত কাম কৰিছে, কিন্তু মুখ্যমন্ত্রী ডাঙৰীয়া হোৱাৰ পিছত তেখেতৰ যিখিনি কল্যাণকামী আঁচনিবিলাক দৰিদ্ৰ মানুহৰ কাৰণে, ৰুৰেল এৰিয়াৰ কাৰণে, খেতিয়কৰ কাৰণে, মহিলাৰ কাৰণে এই কথাবিলাক মানুহে বহুত ভাল পাইছে। আৰু ইয়াৰ কাৰণে এই নিৰ্বাচন আমাৰ একপক্ষীয় নিৰ্বাচন, ইয়াত কোনো প্ৰতিদ্বন্দ্বী নাই। আৰু আপোনালোকে চাব দৰং ওদালগুৰি সমষ্টিত বহুত লিড হ'ব আমাৰ। আজি 10খন হ'ব আজিৰ দিনটোত নিৰ্বাচন সমাপ্ত হ'লে যদি শান্তিপূৰ্ণভাৱে সমাপ্ত হয়, কি আশা কৰে, কেনেকুৱা আশা কৰিছে ৰিজাল্ট আপোনাৰ? বহুত ভাল ৰিজাল্ট, ইয়াত একো অসুবিধা নাই, বহুত ভাল ৰিজাল্ট। কাৰণ দূৰ দূৰলৈকে এইবাৰ মানে বিৰোধী আহিবই পৰা নাই। কেম্পিঙত আপুনি দেখিয়ে নাই কাৰ কেম্পিং আছে, অকল আমাৰহে কেম্পিং আছে। চ' গতিকে ইয়াত আৰু বেলেগ পৰিৱেশ নাই। আৰু কোকৰাঝাৰ কেনেকুৱা হ'ব? কোকৰাঝাৰ যিহেতু কোকৰাঝাৰো বহুত ভাল। কোকৰাঝাৰ মানে আগত যিবিলাক কমনিয়েল লাইনত পলিটিক্স কৰিছিলে, জাতি ভেদাভেদ, ধৰ্ম ভেদাভেদ, বিভিন্ন মানে কমনিয়েল লাইনত কথা কৈ পেলাই মানুহবিলাকে কাম কৰিছিলে, তেনেকুৱা পৰিৱেশ নাই। যেতিয়াৰ পৰা UPPL BJP চৰকাৰ আহিছে, ইয়াত সমন্বয় আহিছে, শান্তি আহিছে, নিৰাপত্তা আহিছে। আৰু উন্নয়নটো স্বাধীনতাৰ আগৰ সময়বিলাকত যিমান স্পীডত হৈছিলে, ইয়াত ট্ৰিপল স্পীডত উন্নয়ন হৈছে। গতিকে জনসাধাৰণক সেইটোকে লাগে আৰু কি লাগে। কংগ্ৰেছৰ লগত প্ৰতিদ্বন্দ্বিতা নহ'ব বুলি কয় দেখোন। কংগ্ৰেছৰ লগত প্ৰতিদ্বন্দ্বিতা নহয় পিনে BPFৰ লগত হ'ব বুলি ওলাইছে কথাটো, কি কয়? কংগ্ৰেছ আৰু BPFৰ প্ৰতিদ্বন্দ্বিতা তলৰ কাৰণে হ'ব, কোনে লাষ্টত থাকিব ইয়াৰ কাৰণে। এক নম্বৰটো আমি আছোঁ। আচ্ছা, প্ৰথমবাৰৰ বাবে আপোনালোকে দৰং ওদালগুৰিত দিছিলে বা আগতে আপোনালোকে বেলেগকৈ দিছিলে, এতিয়া এইবাৰ নতুনকৈ দিব লগা হৈছে, অনুভৱ কেনেকুৱা আচলতে? নাই, বহুত ভাল লাগিছে। কোকৰাঝাৰতো আমি ভোট দি আছিলোঁ, এতিয়া দৰং ওদালগুৰিত ভোট দিম। কিন্তু কথাটো হৈছে কি, আমাৰ গড়েশ্বৰৰ আংশিক আৰু আমাৰ তামোলপুৰৰ মানে ফুল কনষ্টিটুৱেঞ্চি অলপমান ৰঙিয়াৰ ইয়াত আহিছে। এইখিনি মানে কি, ইয়াত কোনো বিৰোধী নাই, ইয়াত মানে একপক্ষীয় হৈ আছে এই দুটা সমষ্টিত। গতিকে বাকী সমষ্টিত যিমান লিড হ'ব, এই দুটা সমষ্টিত হায়েষ্ট লিড হ'ব। আপোনালোকক যে ভোট দিব লাগে, আপুনি কৈছে যে আপোনালোকৰ কোনো বিৰোধীয়ে নাই, আপুনি ধনাত্মক দিশটো কৈছে। ধনাত্মক দিশটো কি কাৰণত কৈছে আপুনি? কি আছে আচলতে আপোনালোকৰ যে আপোনালোকক মানুহে বিৰোধী নোহোৱাকৈ ভোট দিব? চাওক, বিৰোধী কি কাৰণত মানুহে বিৰোধীক ভাল পাব? এটা হ'ল ইছ্যু থাকিব লাগিব, এটা হ'ল মিছন আৰু ভিজন থাকিব লাগিব। এতিয়া বিৰোধীৰ হাতত কিবা ইছ্যু আছে জানো? ধৰ্ণা, ৰেলী, কিবা কিবিটো নাই। আৰু না হত্যা হিংসা কিবা আছে ইয়াত? ইছ্যু একোৱেই নাই বিৰোধীৰ কাৰণে। মাটি বাৰীৰ সমস্যা সমাধান হৈ গ'ল, বেলেগ সমস্যা চব সমাধান হৈ গ'ল, ইছ্যু একো নাই। আৰু মিছন ভিজনৰ কথা যদি কয়, না BTC এৰিয়াত, BTR এৰিয়াত হাগ্ৰামা মহিলাৰ নেতৃত্বত BPFৰ কিবা মিছন ভিজন আছে, না অসমৰ কংগ্ৰেছৰ কিবা মিছন ভিজন আছে? মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে অসমখন 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন হ'ব লাগিব। আমি কৈ আছোঁ BTRটো শান্তি সম্প্ৰীতি উন্নয়ন হ'ব লাগিব। এই কথাবিলাকতো বিৰোধীৰ হাতত নাই। গতিকে ইয়াত পজিটিভটো আমাৰ ছাইডত আছে। বিৰোধীয়ে আমাৰ যিখিনি কাম কৰিছোঁ, যিখিনি পজিটিভিটি, যিখিনি ভাল পৰিৱেশ হৈছে, এইটো কাটিব পৰাকৈ ইছ্যু থাকিব লাগিছে। ইছ্যুটো একো নাই, খালি নেগেটিভ প্ৰপগেণ্ডা কৰি আছে। ওদালগুৰিত কিছুমান বিৰোধীৰ মানুহে ধৰ্ম লাইনত কথা কৈ আছে গাঁৱে যোৱা ৰাতি, আৰু কিছুমানে গৈ পেলাই মানে মিছা কথাবিলাক কৈ আছে যে আমি এইটো কৰিব লাগে, এইটো কৰি। সঁচা কথা কৈতো কোনো কৰিবই পৰা নাই।